গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 মাৰ্চ মাহৰ 18 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 4 তাৰিখ। আজি তিথি চতুৰ্থী, পক্ষ কৃষ্ণ পক্ষ। আজি সূৰ্য উদয় হ'ব 5:33 আৰু সূৰ্য অস্ত যাব 5:29। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। আপোনাৰ ব্যৱহাৰ উদাৰ হোৱা জৰুৰী আৰু পৰিয়ালৰ লগত মৰম ভৰা সময় অতিবাহিত কৰক। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথালৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। বাৰ্লিৰ আটা দি সৰু সৰু গোল বনাই মাছক খোৱালে ঘৰত সুখৰ সংসাৰ হ'ল। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলক খেলা ধূলাই আকৰ্ষিত কৰিব। আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। বন্ধুৰ লগত মিলি কিছু ভাল আৰু ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবৰ বাবে এয়া ভাল সময়। আপোনাৰ প্ৰেমিকা আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। কাম কাজৰ দিশত আজিৰ দিন বহুত ভাল হোৱাৰ সম্ভাৱনা আছে। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটি হ'ব পাৰে। ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত ক'ৰবাত ফুৰিব যাব। সময়ৰ অভাৱৰ বাবে আপোনালোক দুয়োজনৰ মাজত নিৰাশা অথবা কুণ্ঠতা ভাৱ আহিব পাৰে। তুলসীৰ গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিজয়ী হোৱাৰ আশাই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুণ কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। আজি কৰা আৰ্থিক নিৱেশসমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰবিন্দু হ'ব। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব, কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটো আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। এখন নীলা কাপোৰত জালুক, মাটিমাহৰ দালি আৰু কেঁচা কয়লা বান্ধি প্ৰবাহিত জলত বহাই দিলে আৰ্থিক লাভ হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অবাঞ্ছিত চিন্তাধাৰা মগজু ছানি ধৰিব পাৰে। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ খালী মগজু চৈতানৰ ঘৰ। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব।
হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। সিজোৱা মগু যিকোনো দুখীয়া ব্যক্তিক খোৱালে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীত আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। নিজৰ প্ৰিয়জনৰ সৰু সুৰা ভুলসমূহক এৰাই চলক। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব, তেন্তে তেখেতসকলে আপোনাক খং কৰিব পাৰে। সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছে। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। কেৰিয়াৰত দপদপে উন্নতি বিচাৰিলে আপোনাৰ দুৱাৰমুখত অথবা দুৱাৰত 7টা গজাল মাৰি লওক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ ভাৱনাত বিশেষকৈ খঙক নিয়ন্ত্ৰণত ৰাখক। যিসকল লোকে ঋণ লৈ থৈছিল, আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। প্ৰেমৰ পিনেদি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰে। মহিলা সহকৰ্মী বহুত সহায় কৰিব আৰু বহুত দিনৰ পৰা ৰৈ থকা কাম ভালকৈ সম্পূৰ্ণ কৰাত আপোনাৰ সহায় কৰিব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পছন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ'ব। বিচনাৰ চাৰিওটা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয় বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। যিসকল লোকৰ লগত আপুনি থাকে, সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটো ব্যস্ত ৰাখিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা দেউতাৰ লগত অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। আৰ্থিক লাভৰ বাবে সদায় তিলৰ তেলৰ চাকি জ্বলাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। যদি আজি আপুনি কাৰোবাক পৰামৰ্শ প্ৰদান কৰে, তেন্তে নিজেও পইচা লোৱাৰ বাবে প্ৰস্তুত থাকক। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে, তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা।
আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ লোৰ বাচন এটাত পানী, চেনি, ঘিউ, গাখীৰৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত ঢালিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহিব পৰিব। যি নিজৰ কামক লৈ একাগ্ৰ হ'ব সিহঁতে পুৰস্কাৰ লাভ কৰাৰ লগতে লাভান্বিতও হ'ব। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। কোনো জীৱ জন্তুক অকাৰণভাৱে কষ্ট নিদিব আৰু জীৱ হত্যাৰ পৰা দূৰত থাকক। নিৰামিষাহাৰী হোৱাটো স্বাস্থ্যৰ লগতে পৰিৱেশৰ বাবেও ভাল। এইবোৰ কথা মানি চলিলে প্ৰেম সম্বন্ধ অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে খেল অথবা অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘূৰাই পাব। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে, যিয়ে আপোনাৰ আগৰে ধাৰে লোৱা পইচাই ঘূৰাই দিয়া নাই। আপোনাক সুখী ৰাখিবলৈ মা-দেউতা আৰু বন্ধু পূৰ্ণ চেষ্টা কৰিব। প্ৰেমিকা আজি আপোনাৰ লগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্ত পাব পাৰে। আজি আপোনাৰ লাভ হ'ব পাৰে। যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। দৈনন্দিন বস্তু কিনা মেলাক লৈ জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতিক ভাল কৰিবলৈ হ'লে কেঁচা গোটা হালধি প্ৰবাহিত পানীত নিক্ষেপ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তি শুহি লয়, আনকি জীৱনটোৰ আয়ুস কম কৰি দিব। জীৱন সংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। যিকোনো চতুৰতাৰে ভৰা কাম কৰাৰ পৰা বাচক। মানসিক শান্তিৰ বাবে এই প্ৰকাৰৰ কামৰ পৰা দূৰত থাকক। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ প্ৰেমিকা আজি বিয়াৰ কথা লৈ আপোনাৰ লগত কথা পাতিব পাৰে। এনেতে যিকোনো নিৰ্ণয় লোৱাৰ আগতে বিচাৰ বিবেচনা নিশ্চয় কৰিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। শোৱাৰ বাবে পাটিৰ ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনত উটি ভাহি থাকিব। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। আজি আপোনাৰ ওচৰত বহুত খালী সময়
আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। চাউল অথবা ৰূপ মাৰ পৰা লৈ নিজৰ ওচৰত ৰাখিলে আপোনাৰ আৰ্থিক উন্নতিৰ সহায় হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।